ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বৃহত্তৰ ডুমডুমাবাসী ৰাইজৰ আতিথ্যত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ দ্বাদশ ডুমডুমা অধিৱেশনৰ আজি দ্বিতীয় দিন 3 ফেব্ৰুৱাৰী 2024 তাৰিখ। এই দ্বাদশ ডুমডুমা অধিৱেশনৰ দ্বিতীয় দিনা কাৰ্যসূচী হিচাপে থাকে দিনৰ 8 বজাত প্ৰতিনিধিসকলৰ নাম পঞ্জীয়ন, 10 বজাত সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰা হয়। উত্তোলন শ্ৰীযুত বলিমৰা সভাপতি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থা লগতে সদৌ তিনিচুকীয়া জিলাৰ ছাত্ৰ সন্থাৰ অন্তৰ্গত সমূহ আঞ্চলিক ছাত্ৰ সন্থাৰ পতাকা উত্তোলন। 11 বজাত শ্বহীদ তৰ্পক শ্ৰীযুত সমৰজ্যোতি গোহাঁই সাধাৰণ সম্পাদক সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থা 11 বজাৰ পৰা প্ৰতিনিধি সভা উদ্বোধন আৰু প্ৰতিনিধি সভা আৰম্ভ কৰে। তিনিচুকীয়াৰ পৰা ৰাহুল গগৈ ৰিপৰ্ট, অসম ৰিপৰ্ট। সকলোকে পতাকা উত্তোলন কৰিবলৈ অনুৰোধ জনাইছোঁ। অলপ তললে বেছি ওপৰত গৈছে সহায় কৰি দিয়া অলপ বৰ্তমানৰ যি মুখ্যমন্ত্ৰী আমাৰ অসমৰ হিমন্ত বিশ্ব শৰ্মা, তেখেতৰ এটা সময়ত অসম চুক্তি ৰূপায়ণ মন্ত্ৰী আছিল, কিন্তু এই ক্ষেত্ৰত তেওঁলোকে ভেটু ভাওনা কৰাহে পৰিলক্ষিত হ'ল। আৰু আমি এতিয়া শুনিবলৈ পাইছোঁ যে বিভিন্ন ধৰণৰ লোকসভাৰ নিৰ্বাচন আহি আছে, তেওঁলোকে বলবৎ কৰিবলৈ আগবাঢ়িছে। কম সময়ৰ ভিতৰত বলবৎ কৰিব বিচাৰিব আৰু এই ক্ষেত্ৰত ছাত্ৰ সন্থাৰ স্থিতি স্পষ্ট, আমি কাক কেতিয়াও নামানো। আৰু এই ক্ষেত্ৰত পৰৱৰ্তী সময়ত হয়তো আমি আৰু দিব লাগিব। তাৰ বাবে আমি ছাত্ৰ সন্থাক দীঘলীয়া এই ক্ষেত্ৰত অনুৰোধ জনাইছোঁ, সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ। আৰু ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থা যি কম দিনৰ ভিতৰত জিলা ছাত্ৰ সন্থাৰ আৰু আমাৰ কাইলৈ আমাৰ ইতিমধ্যে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আছে, তাৰপিছত আমাৰ মুকলি সভা আছে। মুকলি সভাত আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি বিভিন্ন ধৰণৰ বিভিন্ন জাতীয় জনগোষ্ঠী সংগঠনৰ নেতৃত্ব কৰিছে। এখন সৰ্বাংগ সুন্দৰ মুকলি সভা আমি পাম বুলি আশা কৰিছোঁ। আৰু এই চেগতে মই পুনৰবাৰ ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ ডুমডুমাবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এখন সুন্দৰ অধিৱেশন তেওঁলোকে আমাক